নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। বিহু আহি আছে, গতিকে খবৰ ভাল হোৱাটো স্বাভাৱিক। আজি 2 তাৰিখ, আজি যিহেতু 2 তাৰিখ এটা গুৰুত্বপূৰ্ণ হিয়াৰিং আছিল নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে, আৰু এই হিয়াৰিঙত কি হ'ল, কি ফলাফল আহিল, সকলো কথা আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। ফাইনেল হিয়াৰিং কোনদিনা হ'ব, আৰু ছেকেণ্ড যি ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট, সেইখন লিষ্টত নিউজৰ ইনক্লুড কৰিব নকৰে, সকলো কথা এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ, তথা আজিৰ হিয়াৰিঙত কি হ'ল সেইখিনি কথা আপোনালোকৰ সৈতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যিসকল প্ৰাৰ্থীয়ে আজিৰ ইনফৰ্মেশ্যনটো পাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল, সেইসকল প্ৰাৰ্থী পাবলৈ সক্ষম হয়। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি যি গুৱাহাটী হাইকোৰ্টত এটা হিয়াৰিং আছিল নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণে, আৰু আজিৰ এই হিয়াৰিঙত নিউজৰ ফালৰ পৰা উপস্থিত আছিল ঋষিকেশ ছাৰ, মনদীপ কাৰ্লা ছাৰ আৰু এজন সন্মানীয় ছিনিয়ৰ আছিল, আৰু লগতে চৰকাৰী পক্ষৰ ফালৰ পৰা আছিল দেৱজিৎ শইকীয়া ছাৰ আৰু পি ফুকন ছাৰ। গতিকে আজিৰ এই হিয়াৰিংটোত কি হ'ল সকলো কথা ক'ব বিচাৰিছোঁ। কথাটো হ'ল যে যিহেতু ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট, ফাৰ্ষ্ট ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যিহেতু ইতিমধ্যে প্ৰথম ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন শেষ হৈ গ'ল, আৰু ছেকেণ্ড ফেজৰ যিহেতু হাইকোৰ্টৰ অৰ্ডাৰ মতে ষ্টে কৰা হৈছিল, গতিকে আজিৰ এই হিয়াৰিঙত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে প্ৰথমতে ভাল খবৰটো ক'ব লাগিব যে NISৰ প্ৰাৰ্থীসকলক মহামান্য উচ্চ ন্যায়ালয়ে ইনক্লুড কৰিব দিছে, যিটো NISৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। নিশ্চয় NISৰ প্ৰাৰ্থীসকলে বুজিব পাৰিছে, হয়তো এই কথাখিনি ইতিমধ্যে আপোনালোকে জানিব পাৰিছে, আৰু বহুতে সুধি আছে যে কি হ'ল। কথাটো হ'ল যে আজি চৰকাৰী পক্ষৰ ফালৰ পৰাও উকিল উপস্থিত আছিল তাত, আৰু NISৰ ফালৰ পৰা উপস্থিত আছিল। অৱশেষত NISৰ প্ৰাৰ্থীসকলক, যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল, সেই আবেদন কৰা প্ৰাৰ্থীসকলক সকলোকে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যিদিনা লিষ্ট পাব্লিছ কৰিব শিক্ষা বিভাগে, সেই লিষ্টত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিব দিছে, অৰ্থাৎ NISৰ প্ৰাৰ্থীসকলৰো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে। গতিকে যিসকল প্ৰাৰ্থী NISে আবেদন কৰিছিল, সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো বহুত বেছি ভাল খবৰ হয়। ইয়াৰ লগে লগে এইটোৱে ফাইনেল হিয়াৰিং হ'ব নেকি? কথাটো হ'ল যে এইটো ফাইনেল হিয়াৰিং নহয়, যে ইয়াৰ আগতে যিটো 21 তাৰিখৰ অৰ্ডাৰ ওলাইছিল উচ্চ ন্যায়ালয়ৰ পৰা, সেই অৰ্ডাৰ মতে 8 তাৰিখে ফাইনেল হিয়াৰিং অনুষ্ঠিত হ'ব, অৰ্থাৎ সেইদিনাই ফাইনেল জাজমেণ্ট আহিব। কিন্তু তাৰ আগত যি ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে শিক্ষা বিভাগে লিষ্ট পাব্লিছ কৰিব, সেই লিষ্টত NISৰ প্ৰাৰ্থীসকলকো ইনক্লুড কৰিব দিছে, যিটো নেকি NISৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। কিয়নো প্ৰাৰম্ভিক পৰ্যায়ত যিখন ফাৰ্ষ্ট ফেজত লিষ্ট পাব্লিছ আছিল, সেইখন লিষ্টত NISৰ প্ৰাৰ্থীক ইনক্লুড কৰা নাছিল। তাৰপিছত NISৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছত আজি যি হিয়াৰিং আছিল, ইয়াৰ আগতে যিটো হিয়াৰিং আছিল, সেই হিয়াৰিঙৰ 8 তাৰিখলৈকে ছেকেণ্ড লিষ্ট পাব্লিছ কৰিব নালাগে বুলি হাইকোৰ্টৰ ফালৰ পৰা অৰ্ডাৰ এটা আছিল। তাৰপিছত পুনৰ শুনানি হ'ল ইয়াৰ আগতে, সেই শুনানি একো নোহোৱাৰ কাৰণে আজি পুনৰ যিহেতু ডেট বিচৰা হৈছিল, আৰু এই ডেট মতে আজি হিয়াৰিঙত NISৰ প্ৰাৰ্থীসকলক যিদিনা ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে শিক্ষা বিভাগে লিষ্ট পাব্লিছ কৰিব, সেই লিষ্টত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিব দিছে, যিসকলে অলৰেডি আবেদন কৰিছে, সেয়া পেটিশ্যনাৰে হওক বা নন পেটিশ্যনাৰে হওক। এতিয়া কথাটো হ'ল সেই নন পেটিশ্যনাৰসকলে চাকৰি পাব নে পেটিশ্যনাৰসকলে চাকৰি পাব, যদিহে ফাইনেল জাজমেণ্টটো নিউজৰ সপক্ষে আহে। সেইটোৰ কাৰণে ৰখিব লাগিব 8 তাৰিখলৈকে, আৰু 8 তাৰিখে যি ফাইনেল জাজমেণ্ট আহিব, সেইমতে শিক্ষা বিভাগে নিউজৰ প্ৰাৰ্থীসকলক মানে কি নিযুক্তি দিব লাগিব। এতিয়া নন পেটিশ্যনাৰে হয় নে পেটিশ্যনাৰে হয়, সেইটোলৈকে অপেক্ষা কৰিব লাগিব 8 তাৰিখলৈকে। আৰু শিক্ষা বিভাগক 11 তাৰিখৰ আগত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব দিছে, আৰু এই লিষ্টত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিব দিছে, যিটো নেকি NISৰ কাৰণে এটা মানে কি বহুত বেছি ভাল খবৰ বুলিয়ে ক'ব লাগিব, যিহেতু এইটোৰ কাৰণেই অপেক্ষা কৰি থকা হৈছিল। গতিকে এইটো মুহূৰ্তত NISৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ হয়। ক'বলৈ গ'লে NIS জয়ৰ পথত আগবাঢ়িছে। হয়তো 8 তাৰিখটোৱে লাষ্ট হিয়াৰিং হ'ব, আৰু সেইদিনা যিহেতু ফাইনেল জাজমেণ্ট আহিব,
গতিকে আশা কৰিব পাৰি যে NIS জয়ৰ পথত আৰু যিসকলৰ মাৰ্ক সেই কভাৰ কৰিব অৰ্থাৎ মই এইটো নকওঁ যে পিটিশ্যনাৰে হ'বনে নন পিটিশ্যনাৰে হ'ব সেইটো আমি ক'ব নোৱাৰিম বা ক'ব নোৱাৰোঁ নাজানো কাৰণ সেইটো জানিব যে জাৰ্জে গম পাব বা মহামান্য উচ্চ ন্যায়ালয়ৰ পৰা যিটো ৰায়দান আহিব সেইমতেহে ইনক্লুড হ'ব NISৰ প্ৰাৰ্থীসকল কিন্তু এতিয়া লিষ্টত মানে কি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে সকলোকে নাম ইনক্লুড কৰিব দিছে সেয়া পিটিশ্যনাৰ হওক বা নন পিটিশ্যনাৰ অৰ্থাৎ ক'বলৈ গ'লে যিসকলে আবেদন কৰিছে তেওঁলোকক ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ছেকেণ্ড ফেজত নাম ইনক্লুড কৰিব দিছে আৰু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট 11 তাৰিখৰ আগত পাব্লিছ কৰিব দিছে গতিকে সকলোৱে ৰেডি হৈ থাকিব কাৰ কেতিয়া নাম আহি যায় নাম অহাৰ লগে লগে আপোনালোকে যাব লাগিব ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আৰু 8 তাৰিখে ফাইনেল এটা জাজমেণ্ট আহিব সেইদিনা কি হয় সকলোৱে অপেক্ষা কৰিব লাগিব কিন্তু আশা কৰিম যে NISৰ সপক্ষে আহিব সেইদিনাও ৰায়দানটো কিন্তু সেইটো পিটিশ্যনাৰে হয় নে নন পিটিশ্যনাৰ হয় সেইটো এতিয়া ক'ব নোৱাৰোঁ আৰু সেইটোৰ কাৰণে অপেক্ষা কৰিব লাগিব আপোনালোকে 8 তাৰিখলৈকে গতিকে আশা কৰোঁ 8 তাৰিখটো শেষ হওক NISৰ সংগ্ৰাম আৰু সকলো প্ৰাৰ্থীয়ে যিহেতু অপেক্ষা কৰিছে 5550 পদৰ ফাইনেল নিযুক্তিৰ লিষ্টখন সেইখনৰ কাৰণে আগবাঢ়ক সকলোৰে চাকৰিটো হওক সেইটো বিচাৰিছোঁ সকলোৱে কষ্ট কৰিছে এয়া নিউজ বুলি কথা নাই ৰেগুলাৰ বুলি কথা নাই ODL বুলি কথা নাই সকলোৱে কষ্ট কৰি আছে গতিকে লেহেমীয়া হোৱাটো নিবিচাৰোঁ সোনকালে কামবোৰ হৈ যাওক আৰু 5550 পদত যিসকলৰ মাৰ্কে কভাৰ কৰিব সেইসকলে চাকৰিটো পাওক সেইটো বিচাৰিছোঁ বিতৰ্ক সকলোৱে এৰক এতিয়া ক'বলৈ গ'লে NIS জয়ৰ পথত আগবাঢ়িছে গতিকে কেনেকৈ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ সোনকালে হয় সেইটো সকলোৱে গুৰুত্ব দিয়ক আৰু যাৰ মাৰ্কে কভাৰ কৰিব সেইটো তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ব আৰু যিসকলে নাপায় আপোনালোকে মন হেৰুৱাব নালাগে নেক্সট 4500 আপোনালোকে নিশ্চয় পাব কাৰণ কেণ্ডিডেটছ বেছি নাই পুনৰ অপেক্ষা কৰিব লাগিব 8 তাৰিখলৈকে কিন্তু আজিৰ হিয়াৰিংটোৰ পৰা অনুমান কৰিব পাৰে যে NISৰ জয়লাভ হোৱাৰ পথত আগবাঢ়িছে খুব কেইদিনমান অপেক্ষা কৰক আৰু 8 তাৰিখৰ পিছত সকলো ঠিক হৈ যাব তাৰপিছত ফাইনেল মেৰিট লিষ্টৰ কাৰণে চৰকাৰে আগবাঢ়িব পাৰিব গতিকে আজি হিয়াৰিংটো পুনৰ কৈছোঁ যে আজিৰ হিয়াৰিংটোৰ মতে যিটো মানে কি হিয়াৰিং আছিল আজি এই হিয়াৰিঙত আপোনাৰ NISৰ প্ৰাৰ্থীসকলক যিহেতু ফাৰ্ষ্ট ফেজত ইনক্লুড কৰা নাছিল ছেকেণ্ড ফেজত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ কৰিলে NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিব দিছে 11 তাৰিখৰ আগত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে লিষ্ট পাব্লিছ কৰিব দিছে তাত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰিব দিছে যিসকলে আবেদন কৰিছে সেয়া পিটিশ্যনাৰে হওক নন পিটিশ্যনাৰে হওক কিন্তু ফাইনেল জাজমেণ্টত পিটিশ্যনাৰ হিচাপে আহে নে নন পিটিশ্যনাৰ হিচাপে আহে সেইটো সময়লৈকে অপেক্ষা কৰিব লাগিব গতিকে এইখিনি আছিল আজিৰ ইনফৰমেশ্যন গতিকে চৰকাৰী পক্ষৰ ফালৰ পৰা আজি আহিছিল NISৰ ফালৰ পৰা উপস্থিত আছিল গতিকে খুব সমিল মিলে আজি হিয়াৰিংটো হৈ গ'ল খুব এটা ভাল মানে কি হৈছিল আজি গতিকে এইখিনিৰ পৰা বুজিব পাৰি যে NIS জয়ৰ পথত আৰু 8 তাৰিখলৈ অপেক্ষা কৰিম মাথো সেইদিনা বাৰ লাষ্ট হিয়াৰিং হওক সেইটোৱে আশা কৰিছোঁ সকলোৱে সমিল মিলাই থাকক ৰেগুলাৰ SCRT ODL নিউজ বুলি কথা নাই সকলোৱে সমিল মিলাই থাকক যিমানে বিতৰ্ক কৰিব যিমানে যি কৰিব বস্তুবিলাক লেহেমীয়া হৈ যাব আৰু তেতিয়া নিযুক্তিবিলাক পলম হ'ব গতিকে সকলোৱে 8 তাৰিখটোৱে শেষ বুলি ধৰি ৰওক কোনেও আৰু বিতৰ্ক নকৰিব 8 তাৰিখে জয়ৰ পথত NIS সেইদিনালৈ অপেক্ষা কৰিছোঁ আৰু আজিলৈ এইখিনিয়ে আজি হিয়াৰিঙৰ কথা বাৰ্তা এইখিনিয়ে আছিল যে আপোনাৰ NISক ইনক্লুড কৰিব দিছে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আৰু ফাইনেল জাজমেণ্টটো 8 তাৰিখে আহিব সেইদিনা ফাইনেল হিয়াৰিং হ'ব গতিকে এইখিনিয়ে ধন্যবাদ জয় অসম